দৰঙৰ ভিতৰতে শীৰ্ষস্থান দখলেৰে গৌৰৱ কঢ়িয়াই আনিলে সাদিক ইউজামানে। এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত মঙলদৈ ডন বস্কো হাইস্কুলৰ পৰা সকলো বিষয়তে লেটাৰ নম্বৰসহ 96.3% নম্বৰেৰে জিলাখনৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয় সাদিক ইউজামান। মই আগতে ইমান ভাল নাছিলো, যেতিয়া জাভেদ ছাৰৰ পৰা পঢ়োৱা হ'লো সায়েন্স মোৰ বহুত ভাল লাগি গ'ল। যেতিয়া সায়েন্সৰ কনচেপ্টবোৰ কেটচ কৰিব পাৰিলোঁ, তেতিয়া সায়েন্স মোৰ এটা টাইপৰ ফেভৰেট ছাবজেক্ট হৈ গ'ল। সেইটো কাৰণে মই পাৰিছোঁ আৰু এনেকৈ পঢ়াত ইণ্টাৰেষ্টটো আহিছে আৰু ইনিচিয়েল ইণ্টাৰেষ্টটো ইনিচিয়েল পোষ্ট পাইছোঁ সায়েন্সৰ। মেইনলি সাদিকৰ কথা যদি ক'ব যাওঁ, এই প্ৰথম কথা ষ্টুডেণ্টৰ দুটা বস্তু লাগিব সদায়। এক নম্বৰ হৈছে চিনচিয়াৰিটি আৰু আপোনাৰ নেক্সট হৈছে ৰেছপনচিবিলিটি। তো ইয়াৰ এই দুটা গুণেই আছে, চিনচিয়াৰলি কামটো কৰে আৰু লগতে সেই ৰেছপনচিবিলিটিটো লৈ উঠি সময় নাচাই পেলাই গোটেইখিনি কাম ক্লিয়াৰ কৰে। সেইকাৰণে এই দুটা গুণৰ কাৰণে ইয়াৰ আজি ৰিজাল্টটো ভাল হৈছে গোটেই। আৰু ভৱিষ্যতেও ভাবোঁ এই দুটা যদি সি গুণ ৰাখি থৈ দিয়ে, ভৱিষ্যতে সদায় ওপৰলৈ আৰু বেছি উন্নতি হ'ব তাৰ। এইখিনিয়ে ক'বলগীয়া বিশেষ নাই।